নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এই দেখা পাইছে চিনহৰ পোৱালি ইয়াত 3 মাহৰ আছে আৰু 3 মাহ প্লাস কেইটামান আছে। এই ডাঙৰবিলাক দেখা পাইছে 3 মাহ পাৰ হৈছে আৰু এইবিলাক 3 মাহ হোৱা নাই তেলেকে 3 মাহ হলে কি হয় এনেকুৱা পাখাবিলাক কমপ্লিট আহি যাব। সব এটো কিমান ধুনিয়াকৈ পাখাবিলাক আহি গৈছে, খালি মাথাৰ ফুলবিলাক আহা নাই। এইবিলাক সব এইবিলাক 3 মাহ হোৱা নাই, অলপ বাকি আছে। তো পাখাবিলাক আহি আছে কিমান ধুনিয়াকৈ আৰু এই ইয়া সব কিমান ডাঙৰ ডাঙৰ বিলাক। আপোনালোকৰ কাৰণে এটা অফাৰ আছে। যদি কোনোবাই ভিডিও চাই যদি লব বিচাৰে, যদি মোৰ কোনোবা সাবস্ক্ৰাইবাৰ আছে, যদি আজি 12 ঘণ্টাৰ ভিতৰত যদি কোনোবাই অৰ্ডাৰ কৰে এই ডাঙৰবিলাক 1000 টকা জৰা হলে দি দিম। কিন্তু অফাৰটো অনলি আজিৰ কাৰণেহে। যদি কোনোবাই কেদিনমান পিছত চাই দিব নোৱাৰিম, তেতিয়াহলে 1500 বা 2000 টকা জৰা লাগিব। তো অফাৰটো অনলি আজিৰ কাৰণে। এই ডাঙৰবিলাক আছে সব, এইবিলাক মাথাৰ ফুলবিলাক কমপ্লিট আহা নাই, ভালদৰে চাই লওক। আৰু কিমান ধুনিয়া কালাৰ আহিছে, 3 মাহ পাৰ হৈছে এইবিলাকৰ। এনেকুৱা যি লয় এইবিলাক সব কিছুমান ফুল আহি আছে, অলপ অলপ 1000 টকা জৰা পাব। কিন্তু 12 ঘণ্টাৰ ভিতৰত আপোনালোকে ভিডিওৰ সময়টো চাই ল'ব, ভিডিও কিমান সময় আপলোড কৰা হৈছে বা আপলোড কৰাৰ 12 ঘণ্টাৰ ভিতৰত। কোনোবাই যদি 2 দিন 3 দিন 4 দিন পিছত কল কৰে তেতিয়াহলে দিব নোৱাৰিম। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। কিন্তু যদি কোনোবাই ডাঙৰবিলাক ল'ব বিচাৰে অফাৰৰ সময়ত তেতিয়াহলে ডেলিভাৰী দিয়া নহব, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। আৰু যদি কোনোবাই বেছিকলে 10 পিস লয় তেতিয়াহলে ডেলিভাৰী দিব পাৰিম, কিন্তু ডেলিভাৰী খৰচখিনি এটা আপোনালোকৰ যাব। আৰু যদি তাৰ পিছত কোনোবাই ল'ব বিচাৰে তেতিয়াহলে ল'ব পাৰিব, কিন্তু সেইখিনি প্ৰাইচটো বেলেগ। আগতে জনাব নোৱাৰিম প্ৰাইচখিনি। যদি কাৰোবাৰ প্ৰাইচ জনাৰ থাকে আগতে কৈ কল কৰিব। নম্বৰটো দিয়া আছে, ভিডিওটো দিয়া থাকিব, ডিসক্ৰিপশনত দিয়া থাকিব। আৰু ইয়াত যিখিনি আছে এইখিনি হৈছে আমাৰ ডাঙৰ যিবিলাক কণী পাৰি আছে সেইবিলাক। তো মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। তো ভিডিওত 12 ঘণ্টা সময় থাকিব। 12 ঘণ্টা সময়ৰ ভিতৰত যদি কোনোবাই বুকিং কৰে পাই যাব। নহলে কালি বুধবাৰ 9 বজাৰ পিছৰ পৰা অফাৰটো বন্ধ হৈ যাব। চাই লওক কিমান বহুত ধুনিয়া কোৱালিটি। এইবিলাক আমাৰ যিবিলাক ব্ৰিডিং পেয়াৰ আছে এইবিলাক হয়, আৰু পোৱালিবিলাক ইয়াত আছে। চাই লওক ধুনিয়াকৈ চাই লওক। আৰু হাঁহৰ বহুতে ভাবো যে কম দামত দিছে, কিবা বেমাৰ আজাৰ আছে নেকি। আমাৰ হাঁহৰ কোনো ধৰণৰ বেমাৰ আজাৰ নাই, কোনো প্ৰব্লেম নাই। বেমাৰ হলে আমি সেইবিলাক সেল নকৰো আৰু একেলগত নাৰাখো। দেখা পাই আছে আমাৰ যিবিলাক ব্ৰিডিং পেয়াৰ আছে হাঁহৰ গড়াল কমপ্লিট হাঁহ একেলগত আছে গোটেইখিনি। আৰু বেমাৰ হলে কোনো ফাৰ্মাৰে একেলগত নাৰাখে, সব বেলেগ বেলেগকৈ ৰাখিব। আৰু যিবিলাক দেখাই পাইছে এইবিলাক নোম নাই, নোমবিলাক কম। কিন্তু এইবিলাক 15 দিনৰ ভিতৰত এনেকুৱা আহি যাব সাইজবিলাক কমপ্লিট। বৰ্তমান নোমবিলাক ওলাই আছে, সেইকাৰণে ইয়াৰ সাইজবিলাক অলপ বেয়া দেখে। এই চাওক ইয়াৰ নোমটো অলপ বেছিকৈ আহিছে, কমপ্লিট ভৰি গৈছে। এইবিলাক চাই লওক কিমান ধুনীয়া সাইজ। এইবিলাক হৈছে ৰাজহাঁহ। তো ৰাজহাঁহো যদি কাৰোবাক লাগে যোগাযোগ কৰিব, কিন্তু ৰাজহাঁহৰ প্ৰাইচটো বেলেগ। এইটো ফোনত জনাব নোৱাৰিম, যদি কাৰোবাক দৰকাৰ হয় কণ্টেক্ট কৰিব। আৰু এবাৰ চাই লওক ভালদৰে ইয়াৰ কোৱালিটিখিনি। কিন্তু যিসকলে 12 ঘণ্টাৰ ভিতৰত বুকিং কৰিব তেওঁলোকক এই ডাঙৰবিলাকে দিম। ইয়াত ডাঙৰবিলাক যিবিলাক দেখাই পাইছে এই ডাঙৰবিলাকে দিয়া হ'ব। কিন্তু এটা কথা, বুকিঙৰ পিছত যদি কোনোবাই সময়ৰ পিছত যদি কোনোবাই ফোন কৰে তেতিয়াহলে প্ৰাইচটো কিন্তু বাঢ়ি যাব। তেতিয়া আৰু আপোনালোকে ক'ব নোৱাৰিব যে দামটো আৰু কিয় বাঢ়িছে। হাঁহখিনিতো সেইখিনিয়ে, দামবিলাক কিয় বাঢ়িছে। কিন্তু ইমান প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। সময় একে বুধবাৰ দিনা 9 বজাৰ আগত কল কৰিব লাগিব। আজি মঙ্গলবাৰ, আজি ভিডিওটো এৰি দিম। আৰু আপোনালোকে যদি সময়খিনি চাব বিচাৰে ভালদৰে ভিডিও আপলোড কৰাৰ সময়টো ভালদৰে চাই তাৰপিছত যোগাযোগ কৰিব। ধন্যবাদ।